আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 11ৰ মেথছৰ চেপ্টাৰ নাম্বাৰ 3 টো মই কৰাই আছো ট্ৰিগোনোমেট্ৰিক ফাংচন এই ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো আজি এটো সেকেন্ড পাৰ্ট হয় আজিৰ এই ভিডিঅ'টোত মই তোমালোকক অনুশীলনী মানে এক্সাৰসাইজ 3.2 লৈকে কৰাই দিম লাষ্টৰ যোনটো পাৰ্ট আছিল ফাৰ্স্ট পাৰ্ট তাত তোমালোকৰ এক্সাৰসাইজ 3.1 লৈকে গুটেখিনি কৰোৱা আছে আজি তাৰ পিছৰখিনি বা ষ্টাৰ্ট কৰিছো গতিকে গুটে কমপ্লিট ভিডিঅ'টো চাবা আৰু যোনে আগৰ ভিডিঅ'টো চোৱা নাই হেতু আগতে চাই লোৱা কাৰণ হেখিনি বুজিলেহে আজিৰখিনি বুজিবা সো আৰু কোনবা যদি ফাৰ্স্ট টাইম চেনেলটো চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া কাৰণ এই গুটে চেপ্টাৰটো মই এটা এটা পাৰ্টত বনাই দেখিম সো ফাৰ্স্ট তোমালোকে এটা কনসেপ্ট জানি লোৱা মই ধৰা লিখিলো sin x = 0 ইয়াৰ পৰা x ৰ ভ্যালু কিমান হ'ব তোমালোকে ক্লাস 10 লৈকে এটো বস্তু পাইছিলা sin x কেতিয়া 0 হয় আমি তেতিয়া কি পাইছিলো 0 ডিগ্ৰী হলে হয় হয়নে sin 0 মানে 0 হয় বা মই যদি কওঁ cos x = 0 cos টো কেতিয়া 0 হয় 90 হলে হয় যেতিয়া x টো 90 হ'ব মানে cos 90 তেতিয়া এটো 0 হয় কিন্তু 0 ৰ বাহিৰে আৰু বহুত ভ্যালু আছে যেতিয়া কি হয় sin টো 0 হয় সো কেতিয়া কেতিয়া 0 হ'ব চাবাচোন মই এটা গ্ৰাফ দেখাইছো তোমালোকক এটো গ্ৰাফ চোৱা ভালকে সবে গ্ৰাফটো মন কৰা ইয়াত চাবা এটো sin x ৰ গ্ৰাফ ওপৰলে কি আছে sin x ৰ ভ্যালু আছে সো 0 কেতিয়া হৈছে সো এখিতে এটা হৈছে 0 এখিতে এটা হৈছে এখিতে হৈছে ঠিক তেনেকা আৰু 0 কোড হৈছে এখিতে 0 হৈছে এখিতে 0 হৈছে একেটা পইণ্টত কি হৈছে sin x 0 ঠিক আছে এতিয়া পইণ্ট কেটাত x ৰ ভ্যালু কিমান কিমান আছে চোৱাচোন x ৰ ভ্যালু কিমান আছে এফালে x ৰ ভ্যালু লিখা আছে আৰু ওপৰলে sin x ৰ ভ্যালু লিখা আছে সো x ৰ ভ্যালু কিমানত 0 হৈছে এখিতে পাই এখিতে 2 পাই এখিতে 0 এখিতে মাইনাস পাই আছে এইটো মাইনাস পাই এইটো ঠিক তেনেকে এইটো কিমান আছে -2 পাই সো একেটা পইণ্টত আমি কি পালো sin টো 0 হৈছে এই গ্ৰাফডাল এডালে নহয় আৰু এনেকে গৈয়ে থাকিব মানে ইনফিনিটি লৈকে ঠিক আছে এই গ্ৰাফডাল তেনেকে গৈ থাকিব এটা চাবা সো আমি কি ইয়াৰ পৰা কি কনক্লুজন উলিয়াব পাৰো sin x 0 তেতিয়া x ৰ ভ্যালু আমি কি পাইছো ইয়াত 0 আছে পাই আছে 2 পাই আছে আকৌ এফালেও আছে কিমান আছে -পাই -2 পাই এইবিলাকত কি হয় sin টো 0 হয় গতিকে এটো মই এনেকে লিখিব পাৰো নে চোৱা এটো 0 এটো পাই এটো 2 পাই এটো পাই ইয়াৰ 3 পাই আহিব 4 পাই তেনেকৈ আহি থাকিব ইয়াতো -3 পাই 4 পাই এনেকৈ আহি থাকিব গতিকে পাই লগত কিবা এটা নাম্বাৰ মাল্টিপ্লাই হৈ আছে এটো 0 মাল্টিপ্লাই হল এটোত 1 মাল্টিপ্লাই হল এটোত 2 এটোত 3 এটোত 4 ঠিক তেনেকৈ এটোত -1 মাল্টিপ্লাই হল গতিকে মই এনেকৈ লিখিব পাৰো sin x যদি 0 হয় তেতিয়া x ৰ ভ্যালু কিমান হ'ব n পাই যত n is any integer n to any integer value n to any number হ'ব পাৰে ঠিক আছে বস্তু বুজি পালা নে কেনেকৈ আহিল এটো বহুত ইম্পৰ্টেন্ট হয় মানে তো sin x কেতিয়া 0 হয় তেতিয়া x to n পাই হয় আৰু পাই মানে কিটো মই লাষ্ট ক্লাছত কৈছো যোনে লাষ্টৰ ভিডিওটো চোৱা নাই হেতু চাই লোৱা আগত ডেসক্ৰিপচনত লিংক আছে হেতু চাই লোৱা তেতিয়াহে এইখিনি বুজি পাবা সো পাই মানে কিমান 180 সো sin টো 0 হলে 0 হয় আৰু 180 হলে হয় 2 into পাই মানে 360 হলে হয় তেনেকে ঠিক তেনেকে ইয়াত মাইনাস পাই গতিকে আমি কি পালো x to n পাই হলে sin 0 হ'ব মানে sin পাই 0 হ'ব sin 2 পাই 0 হ'ব বা sin পাই হেতু 0 হ'ব বুজি পালা গতিকে এটো পইণ্ট ইয়াৰ পৰা ওলাল ঠিক তেনেকে cos ৰ কাৰণেও একেই cos x দ্বাৰা 0 আমি cos কিমানত 0 পাইছিলো cos 90 ডিগ্ৰীত 0 পাইছিলো এতিয়ালৈকে মানে আমি যে শিকি আহিছো মানে 90 মানে কিমান cos π/2 যদি কোনোবাই পাই আৰু ডিগ্ৰী এই ভ্যালু কেটা মই যে মনত ৰাখিব কৈছিলো লাষ্ট ক্লাছত ৰাখা নাই হেকেটা ইম্পৰ্টেন্ট হয় ৰাখি লোৱা ডেসক্ৰিপচনত লিংক আছে ভিডিওটো চাই লোৱাগে লাষ্টৰ এটা ইয়াত কোনটো পইণ্টত 0 হৈছে চাবা কোনটো পইণ্টত 0 হৈছে এক সেকেন্ড ইয়াত চোৱা কোনটো পইণ্টত 0 হৈছে তোমালোকে চাব পাৰা নিজে এবাৰ মন কৰা এইখিতে 0 হৈছে আৰু এইখিতে 0 হৈছে এইখিতে 0 হৈছে সো এইখিতে কিমান হল এইখিনি পৰা এইখিনিলৈকে পাই আছে ডিসটেন্স সো এইখিনি কিমান হ'ব π/2 হ'ব হয় না ঠিক তেনেকে এইখিনি পৰা এইখিনিলৈকে পাই আছে ডিসটেন্স সো এইখিনি কিমান হ'ব -π/2 ঠিক তেনেকে এইখিনি কিমান হ'ব
এইখিনিলৈকে মাইনাছ পাই আছে আৰু এইফালে আৰু π/2 গৈছে। চ' কিমান হ'ব -3π/2 হ'ল। এইটো পইণ্ট -3π/2 হ'ল। গতিকে আমি এটা কনক্লুজন কি উলিয়াব পাৰোঁ ইয়াৰ পৰা চাবা, cos x0 কেতিয়া কেতিয়া হয়, xটো π/2 হ'লে, 3π/2 হ'লে, বা -π/2 হ'লে, বা -3π/2 হ'লে। ইয়াত চোৱা π/2 ইয়াৰ লগত এটা অড নাম্বাৰ মাল্টিপ্লাই হৈ আছে, অড মানে অযুগ্ম সংখ্যা। ইয়াত 1 মাল্টিপ্লাই হ'ল, ইয়াত 3, ঠিক তেনেকৈ 5π/2 হ'লেও 0 হ'ব, মানে অড নাম্বাৰ মাল্টিপ্লাই হৈছে। বা ইয়াত -1 মাল্টিপ্লাই হ'ল, ইয়াত -3, বা -5 × π/2 এইটো হ'লেও 0 হ'ব। গতিকে আমি এইটো এনেকৈ লিখিব পাৰোঁ 2n + 1 π/2। 2n + 1 মানে কি, অড নাম্বাৰ হ'ব, য'ত n ইজ এনি ইণ্টিজাৰ। চ' এক্সৰ ভেলু যদি এইটো হয় তেতিয়া cos x 0 হ'ব। এইটো বস্তু মনত ৰাখিবা। কেনেকৈ হয় মই গ্ৰাফডাল দেখাই বুজাই দিছোঁ। বহুতত গ্ৰাফটো তোমালোকে নাপাবা। চ' গ্ৰাফটো লাগিলে ড্ৰ কৰি ল'বা আৰু একেটা পইণ্ট মনত ৰাখিবা, কছৰ আৰু ছাইনৰ দুইটা। ঠিক আছে, এতিয়া আমি আমাৰ মেইন টপিকটোত আগবাঢ়িছোঁ। চাবা, ফাৰ্ষ্ট তোমালোকে বহুতে এডভান্স মেথছ থকাবিলাকে পাইছা আগতে, যোনে যোনে নাই পোৱা সেইটো মই শিকাই দিছোঁ। ASTC এইটো এটা ৰুল আছে, ASTC। A মানে মনত ৰাখিবা অল, S মানে মনত ৰাখিবা ছাইন, আৰু ছাইনৰ উল্টা কি, ছাইনৰ উল্টা কি, কচেক আছিলে, হয়নে নহয়? মানে 1/sin x হ'লে কিমান হয়, cosec x। চ' এইখিনিতে ছাইন বা কচেক দুইটা। T মানে টেন, আৰু টেনৰ উল্টা কট। ঠিক তেনেকৈ কচ, C মানে কচ, আৰু কচৰ উল্টা চেক। এতিয়া এইটো যে লিখিলোঁ, এইটো কি হয় মানে তোমালোকে বুজিছোঁ, যোনে যোনে এডভান্স আছে সিহঁতে জানাই। A মানে অল, এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো ছেকেণ্ড কোৱাড্ৰেণ্ট, এইটো থাৰ্ড কোৱাড্ৰেণ্ট, এইটো ফ'ৰ্থ কোৱাড্ৰেণ্ট, এইবিলাকতো জানাই। ঠিক আছে, এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত যেতিয়া থিতাটো থাকিব, ডিগ্ৰীটো যেতিয়া থাকিব, সেইটো কি হ'ব, অল পজিটিভ, মানে ইয়াত অল পজিটিভ, ইয়াত চব পজিটিভ হ'ব। মনত ৰাখা, ইয়াত চব পজিটিভ হ'ব। এইটো কোৱাড্ৰেণ্টত অকল ছাইন আৰু কচেক পজিটিভ হ'ব, বাকীবিলাক চব কি হ'ব, নিগেটিভ হ'ব। ঠিক আছে, ঠিক তেনেকৈ এইটো কোৱাড্ৰেণ্টত অকল টেন আৰু কট এই দুটা পজিটিভ হ'ব, বাকী যিমান আহে চব নিগেটিভত আহিব। ঠিক তেনেকৈ এইটো কোৱাড্ৰেণ্টত চি আছে, মানে কচ আৰু চেক এই দুটা পজিটিভ হ'ব, বাকী চব কি হ'ব, নিগেটিভ। ঠিক আছে, মই আকৌ এবাৰ বুজাই দিছোঁ। ASTC ইয়াত অল পজিটিভ, চব পজিটিভ। ইয়াত অকল ছাইন আৰু কচেক এই দুটা পজিটিভ, বাকী চব নিগেটিভ। ইয়াত অকল টেন আৰু কট এই দুটা পজিটিভ, বাকী নিগেটিভ। ইয়াত কচ আৰু চেক এই দুটা পজিটিভ, বাকী চব নিগেটিভ। ঠিক আছে, মনত থাকিব। এতিয়া মই ভালকৈ তোমালোকক এক্সাম্পল দি দেখাই দিম, চাবা। এতিয়া তোমালোকক কনচেপ্টটো মই ভালকৈ, এইটো বহুত ভালকৈ কিন্তু বুজিব লাগিব দেই, এইটো বহুত ইউজ হ'ব। এইটো এতিয়া আকৌ এবাৰ বুজাই দিছোঁ। ASTC ইয়াত কি আছিলে, অল, ইয়াত ছাইন, আৰু ইয়াৰ উল্টাটো কচেক, ইয়াত টেন, আৰু ইয়াত কচ, এইবিলাক পজিটিভ হয়। এতিয়া মই ধৰা ক'লোঁ তোমালোক ছাইন 120 ডিগ্ৰী, এইটো তোমালোকে ক'ব লাগে পজিটিভ হ'ব নে নিগেটিভ হ'ব। ইয়াত চাবা কিমান ডিগ্ৰী আছে, 120 ডিগ্ৰী, 120 আছে। চ' এইখিনিৰ পৰা এইখিনিলৈকে 90 ডিগ্ৰী, হয় নহয়, এইটো 90ত আছে, এইখিনি 90, আৰু এইখিনি কিমান, এইখিনি 180, এইখিনিলৈকে 180, এইখিনিলৈকে 270, আৰু এটা কমপ্লিট পাক কৰি গ'লে 360। ঠিক আছে, এতিয়া আমাক কিমান আছে, 120। 120টো কিমানৰ ভিতৰত আছে, 90ৰ পৰা আগত থাকিব, আৰু 180তকৈ পিছত থাকিব, মানে 120 90তকৈ ডাঙৰ হয়, আৰু 180তকৈ সৰু হয়। চ' আমাৰ এইখিনিতে থাকিব, এইটো কোৱাড্ৰেণ্টত থাকিব, মানে ছেকেণ্ডটোত থাকিব। ছেকেণ্ডটোত কি হয়, ছাইন পজিটিভ হয়, ছাইন পজিটিভ, সেইটো পজিটিভ। চ' আমি কি পালোঁ, ছাইন 120টো পজিটিভ হ'ব। এতিয়া ধৰা মই আৰু এটা এক্সাম্পল দিলোঁ। ধৰা তোমালোকক মই ক'লোঁ কচ 130 পজিটিভ হ'ব নে নিগেটিভ হ'ব, তোমালোকে চোৱা। ফাৰ্ষ্ট এইটো ড্ৰ কৰি লোৱা, যাৰ যাৰ মানে আগতে পোৱা নাই, হেবিট নাই এনেকৈ কৰা, আগত জাষ্ট ড্ৰ কৰি ল'বা ছাইডত, ASTC ড্ৰ কৰি লোৱা। আমি এতিয়া 130 আছে, কিমান ডিগ্ৰী আছে আমাক, 130।
এইখিনিলৈকে 90 হয় আৰু এইখিনিলৈকে 180 হয় গতিকে 90 আৰু 180 এই দুটাৰ মাজতে 130 আহিব গতিকে 130টো ইয়াতে আহিব মানে সেকেন্ড কোৱাড্ৰেন্টত সো ইয়াত অকল সাইন পজিটিভ সাইন কিন্তু আমাৰ আছে কস সো এটো কি হ'ব নিগেটিভ হ'ব বুজি পালা তেনেকৈ কৰিব লাগে ঠিক তেনেকৈ মই আৰু কেইটামান এক্সাম্পল দিছোঁ আৰু মই ক'লো তোমালোকক 10 ধৰা সৰি 10 নালাগে সাইন ধৰা 210 ডিগ্ৰী পজিটিভ হ'ব নে নিগেটিভ হ'ব তোমালোকে ভাবাচোন নিজে ASTC কিমান আছে 210 সো এইখিনিলৈকে 90 হয় 210 টো 90 তকৈ ডাঙৰ এইখিনিলৈকে 180 হয় সো 210 টো 180 তকৈ ডাঙৰ সো এইখিনিলৈকে 270 হয় সো 210 টো 270 তকৈ সৰু গতিকে আমাৰ 210 টো ইয়াত আহিব এইটো কোৱাড্ৰেন্টত থাৰ্ড কোৱাড্ৰেন্টত থাৰ্ডত কি অকল 10 পজিটিভ থাৰ্ডত অকল কি পজিটিভ 10 অকল 10 পজিটিভ হয় আৰু আমাৰ হাতত সাইন সো এটো মাইনাস হ'ব সো এটো কিমান হ'ব মাইনাস হ'ব আই হোপ সবে কনসেপ্টটো ভালকৈ ক্লিয়াৰ হৈছে এটা মই বুকৰ কেইটামান এক্সাম্পল কৰাই দিম আৰু এক্সাৰসাইজৰ কুৱেশ্যন কেইটামান কৰাই দিম ফাৰ্স্ট এক্সাম্পল কেইটা চাবা ঠিক আছে কিতাপৰ এক্সাম্পল হয় এক্সাম্পল নম্বৰ 6 তোমালোকৰ কিতাপৰ ইয়াত দিয়া আছে cos x minus 3/5 আৰু দিয়া আছে x lies in third quadrant x lies in third quadrant ঠিক আছে so find the value of other 5 trigonometric function মানে বাকি সব বিলাক উলিয়াব লাগে আদাৰ বিলাক sin cos টো আছে তোমালোকে sin tan বাকি সব কেইটা উলিয়াব লাগিব so এটা x lies in third quadrant so আমি সাইডত ড্ৰ কৰি ললো x টো থাৰ্ড কোৱাড্ৰেন্টত থাকে এটো ফাৰ্স্ট এটো সেকেন্ড এটো থাৰ্ড এটো ফোৰ্থ সো x টো ইয়াত থাকে ইয়াত কি পজিটিভ হয় 10 পজিটিভ হয় আৰু cot বাকি সব কি হয় ইয়াত নিগেটিভ হয় ঠিক আছে এইকেইটা অকল পজিটিভ cos x আছে সো এনেকৈ লিখিবা আনসাৰ cos x কিমান আছে -3/5 আছে সো cos x উল্টা কি sec x মানে sec x equal to 1/cos x হয় সো এটা আমি উলিয়াই ললো ফার্স্ট মানে 1/-3/5 সো এটো কিমান হ'ব তেতিয়া -5/3 এটা ভ্যালু আমি পাই গলো ঠিক আছে এটা চাবা cos উলাল sec উলাল ইয়াৰ পিছত আমি sin টো উলিয়াব পাৰো কেনেকৈ sin স্কয়াৰ প্লাস cos স্কয়াৰ 1 হৈ যায় সো এনেকৈ লিখি লোৱা sin স্কয়াৰ x প্লাস cos স্কয়াৰ x ইকুৱেল টু 1 হয় sin ৰ ভ্যালুটো নাজানা এনেকৈ লিখা sin স্কয়াৰ x প্লাস cos স্কয়াৰ x মানে -3/5 আছে সো -3/5 ইয়াৰ স্কয়াৰ আছে গতিকে স্কয়াৰ কৰিব লাগিব ইকুৱেল টু 1 সো ইয়াৰ পৰা মই যদি লিখো sin স্কয়াৰ x ইকুৱেল টু 1 মাইনাস এইটো বস্তু এফালে লৈ গলো কিমান আহিব 9/25 কিমান আহিব তেতিয়া 25 আৰু এটো যদি কৰা এলসিএম লৈ 16 সো আমি sin স্কয়াৰ x কিমান পালো 16/25 আমাক লাগে sin x সো sin x কিমান হ'ব পাৰে ইয়াৰ ৰুট ওভাৰটো হ'ব ৰুট ওভাৰ 16/25 এটো ৰুট ওভাৰ কৰিলে 4 এটো কৰিলে 5 এটা প্লাসও আহিব পাৰে মাইনাসও আহিব পাৰে স্কয়াৰ ৰুট কৰিলে দুটা আহে ন মানে ধৰা x স্কয়াৰ ইকুৱেল টু যদি 4 হয় x কি হ'ব পাৰে 2 হ'ব পাৰে -2 হ'ব পাৰে সো ইয়াত প্লাসও আহিব পাৰে মাইনাসও আহিব পাৰে এটা কোনটো আহিব চাবা x lies in third quadrant x টো থাৰ্ড কোৱাড্ৰেন্টত আছে ইয়াত 10 আৰু cot হে পজিটিভ বাকি সব নিগেটিভ সো sin টো কি হ'ব নিগেটিভ হ'ব মানে আমাৰ কিমান হ'ব তেতিয়া sin x ইকুৱেল টু -4/5 কিয় লিখিলো গম পালানে নিগেটিভ কাৰণ sin টো ইয়াত নিগেটিভ হ'ব থাৰ্ড কোৱাড্ৰেন্ট ঠিক আছে বুজি পালা সো আমি সেকেন্ডত কি পালো sin x পালো -4/5 ইয়াৰ পৰা cos ইয়াৰ পৰা sin ৰ উল্টা কি cosec সো cosec টো উলিয়াই দিয়া cosec x ইকুৱেল টু 1/sin x মানে 1/-4/5 তেতিয়া এটো উল্টা হৈ যাব মানে -5/4 ঠিক আছে ফোৰ্থত উলিওৱা 10x 10x মানে sin/cos sin পালা কিমান -4/5 আৰু cos আছে -3/5 ঠিক আছে এই 5 আৰু এইটো 5 কেনসেল হৈ যাব সো আমাৰ কিমান থাকিব মাইনাস মাইনাস কেনসেল হ'ব থাকিব 4/3 ঠিক আছে 5 নম্বৰত উলিয়াই দিয়া ইয়াৰ পৰা cot x মানে 1/10x
সো 1/4/3 মানে কিমান হ'ব উল্টা হৈ যাব 3/4 ঠিক আছে গোটেইকেইটা উলিয়াই দিলোঁ চবে আই হোপ বুজি পাইছা এনেকৈ কুৱেশ্যনবিলাক কৰিব লাগে আৰু কেইটামান এক্সাম্পল কৰাই দিম ইয়াৰ তেতিয়া ভালকৈ ক্লিয়াৰ হ'ব বস্তুবোৰ এনেকুৱা টাইপৰ মানে ইম্পৰ্টেণ্ট হয় আৰু কেইটামান কৰাই দিওঁ ইয়াৰ পিছত চাবা আৰু এটা কুৱেশ্যন লিখিছোঁ সেইটো এক্সাম্পল নম্বৰ 7 cot x দিয়া আছে কিমান -5/12 আৰু x ইন সেকেন্ড কোৱাড্ৰেন্ট মানে x টো সেকেন্ডত আছে a s t c x টো ইয়াত আছে ইয়াত অকল কি পজিটিভ হয় sin আৰু cosec ঠিক আছে অকল এই দুটা পজিটিভ হয় এতিয়া cot x দিয়া আছে আমাক সো এনসাৰ লিখা cot x দিয়া আছে সো cotৰ উল্টা কি tan সো ফাৰ্স্ট আমি tan টো উলিয়াই লওঁ tan x = 1/cot x ইকুৱেল টু কি হ'ব 1/-5/12 সো এটো উল্টা হৈ গ'লে -12/5 tan x এটো পালো সেকেন্ড লিখিবা ইয়াৰ কিবা ফৰ্মুলা আছিল নেকি চোৱা তোমালোকে 10ত পাইছিলা 1 + tan square x এটো কৰিলে কি হয় sec square x সো ইয়াৰ পৰা আমি sec টো উলিয়াব পাৰিম কাৰণ tan টো জানাই sec টো ওলাই যাব সো 1 + tan square x tan x কিমান আছে -12/5 -12/5 square equal to sec square x so sec square x কিমান হ'ব 1 plus এটো স্কয়াৰ কৰিলে 144 তলত আহিব 25 এটো যদি কৰা 25 আৰু ওপৰত আহিব 144 plus 25 মানে কিমান আহিব 25 169 therefore sec x কিমান হ'ব √169 divided by 25 এটো স্কয়াৰ ৰুট কৰিলে 13 মানে 13 স্কয়াৰ আৰু 25 ৰ 5 এটা স্কয়াৰ ৰুট কৈছো সো প্লাস হৈ আহিব পাৰে মাইনাস হৈ আহিব পাৰে এটা চাবা a s t c আকল লিখি দিছো x টো সেকেন্ড কোৱাড্ৰেন্টত আছে মানে ইয়াত আমাক আছে sec ইয়াত অকল sin পজিটিভ আৰু sin উল্টা কি cosec এই দুটা পজিটিভ হয় বাকি সব নিগেটিভ সো আমাৰ হাতত আছে sec x টো ইয়াত কি হ'ব নিগেটিভ হ'ব হয় না কাৰণ ইয়াত অকল sin আৰু cosec এ পজিটিভ sec x ইয়াত নিগেটিভ সো আমি এটো therefore কি লিখিম sec x কিমান পালো -13/5 এটো পাই গল ঠিক আছে sec x পালো হেতু সো আমি লিখি দিও ইয়াত sec x কিমান পালো -13/5 sec ৰ উল্টা কি cos সো ইয়াৰ পৰা আমি cos উলিয়াই দিব পাৰিম cos x = 1/sec x = 1/-13/5 সো কিমান হ'ব তেতিয়া -5/13 এটো হল cos x বাকি থাকিল কি sin বাকি আছে আৰু cosec বাকি আছে সো sin টো উলিয়ালে cosec টো ওলাই যাব উল্টা কৰি দিলে হল গতিকে এটা sin টো কেনে কৰিম চাবা tan x = sin x by cos x so sin x = কি হ'ব tan x into cos x so tan x আমি কিমান পাইছিলো -12/5 -12/5 ইয়াত লিখা cos x কিমান পালো -5/13 so এতিয়া 5 আৰু 5 কেনসেল যাব মাইনাস মাইনাস প্লাস হৈ যাব মানে কিমান থাকিব 12/13 sin x ঠিক আছে তাৰপিছত উলিয়াব লাগে cosec x so cosec x কিমান হয় 1/sin x so 1/sin x হলো 12/13 so এটো উল্টা হৈ যাব তেতিয়া কিমান হ'ব 13/12 এটো হৈ গল তোমালোকৰ आंसर গোটেইকেইটা এনেকৈ উলিয়াই দিব পাৰি মই তোমালোকক ডিফাৰেন্ট মেথড বিলাক শিকাই আছো এনেকুৱা টাইপৰ আৰু কেইটামান এক্সাম্পল কৰাই দিওঁ বাকিবিলাক তোমালোকে নিজে কৰিবা এক্সাৰসাইজৰ আৰু দুটামান কৰাই দিম বাকি নিজে কৰিবা কাৰণ এইকেইটা মোষ্ট ইম্পৰ্টেন্ট হয় ইয়াতে সব কনসেপ্ট বিলাক ঘুমাই আছে ঠিক আছে ইয়াৰ পিছত তোমালোকৰ এক্সাৰসাইজৰ কোৱেশ্চনটো কৰাই দিছো এক্সাৰসাইজ 3.2 ইয়াৰ সেকেন্ড কোৱেশ্চনটো চাবা ফাৰ্স্টটো মই কৰোৱাই আছে তেনেকুৱা সব ফাৰ্স্টটো নাই কৰা সেকেন্ডটো চোৱা sin x = আছে 3/5 x lies in second quadrant এটা চাবা a s t c x টো সেকেন্ড কোৱাড্ৰেন্টত আছে সেকেন্ড কোৱাড্ৰেন্টত কি পজিটিভ হয় অকল sin আৰু cosec এই দুটা অকল পজিটিভ বাকি সব কি হ'ব নিগেটিভ হ'ব মনত ৰাখিব এটা চাবা आंसर কৰিম
sin x দিয়া আছে ইমান সো ফাৰ্স্ট cosec x টো উলিয়াই দিয়া ইয়াৰ পৰা উল্টা কৰি 1/sin x সো কিমান হ'ব 1/3/5 মানে 5/3 এটা ওলাল সেকেন্ডটো আমি হেৰি কৰিম cos টো উলিয়াও sin square x plus cos square x equal to 1 so sin square x sin x কিমান আছে 3/5 square কৰি দিব লাগিব plus cos square x equal to 1 3/5 square কৰিলে কিমান হ'ব ওপৰত 9 আহিব তলত 25 plus cos square x equal to 1 so cos square x to যদি কৰা 1 minus 9/25 এটো কৰিলে আহিব 25 ওপৰত আহিব 16 LCM লৈ কৰিলে ওপৰত আহিব 16 therefore cos x কিমান হ'ব √16/25 মানে plus minus 4/5 এতিয়া বস্তুটো আছে সেকেন্ড কোৱাড্ৰেন্ট ইয়াত অকল sin আৰু cosec পজিটিভ সো cos টো কি হ'ব নেগেটিভ হ'ব therefore cos x কিমান আহিব -4/5 -4/5 পালো cos x ঠিক আছে এটা 3 নম্বৰতে আমি কি উলিয়াম আমাৰ হাতত sin x ৰ ভ্যালু আছে cos x ৰ ভ্যালু আছে এই দুটা পৰা আমি কি উলিয়াব পাৰিম tan x টো কৰি দিবা sin x by cos x কৰি ঠিক আছে সো tan x টো ওলাব তাৰপিছত cot x টো উলিয়াই দিবা ইয়াৰ পৰা 1/tan x কৰি সব ওলাই যাব তেতিয়া কৰাই দিয়া নাই কাৰণ এনেকুৱা কৰাই দিছো আগতে ঠিক আছে বাকি কেইটা তোমালোকে নিজে ট্ৰাই কৰিবা একেটা ইম্পৰ্টেন্ট কনসেপ্টৰ কোৱেশ্চন হয় ঠিক আছে আৰু এটা কৰাই দিছো লাষ্টৰটো 5 নম্বৰটো tan x equal to -5/12 আছে x in second quadrant ইয়াত আকৌ x টো second quadrant দিছে tan x দিয়া আছে A S T C second quadrant so ইয়াত অকল sin আৰু cosec হে পজিটিভ এটা চাবা আমাৰ হাতত দিয়া আছে tan x so ফাৰ্স্ট আমি cot x টো উলিয়াই লওঁ উল্টা কৰি 1/tan x মানে 1/-5/12 -12/5 হ'ল ঠিক আছে ইয়াৰ পিছত এটা ফৰ্মুলা এপ্লাই কৰা 1/tan square x কি আছিল sec square x আছিল 10 ত পোৱা ফৰ্মুলা হয় এটো so 1 plus tan x ৰ ভ্যালু আছে -5/12 so -5/12 square equal to sec square x so sec square x কিমান হ'ব 1 plus এটো স্কয়াৰ কৰিলে 25 divided by 144 এটো যদি LCM লৈ পেলাই কৰা কিমান হ'ব জানানে 144 ওপৰত আহিব 169 therefore sec x কিমান হ'ব √169 divided by 144 এটা এটো স্কয়াৰ ৰুট কৰিলে 169 মানে 13 স্কয়াৰ 144 মানে 12 স্কয়াৰ আৰু প্লাস মাইনাস আহিব ঠিক আছে √, কৰিছো এটা আমি পালো কিমান sec x সেকেন্ড কোৱাড্ৰেন্টৰ অকল sin আৰু cosec পজিটিভ সো sec টো কি হ'ব নেগেটিভ হ'ব therefore sec x কিমান হ'ব -13/12 sec x পাই গলো তাৰপিছত 3 নম্বৰতে sec x ৰ পৰা cos x উলিয়াই দিয়া cos x কিমান হ'ব 1/sec x মানে 1/-13/12 সো cos x কিমান হ'ব তেতিয়া -12/13 হৈ গল কি পালা cos x পালা sec x পালা cot x পালা আৰু tan x ঠিক আছে ইয়াৰ পৰা এতিয়া sin x টো উলিয়াব লাগে আমি tan x equal to sin by cos so sin x equal to কিমান হ'ব tan x into cos x tan x কিমান আছে -5/12 লিখি দিয়া -5/12 into cos x কিমান পালা -12/13 -12/13 12 cancel গল minus minus plus হ'ব so sin x কিমান হ'ব 5/13 আৰু cosec x মানে 1/sin x মানে 1/5/13 so এটো কিমান হ'ব তেতিয়া 13/5 তো হৈ গল cosec x হেনেকে উলিয়াব লাগে so বাকি কেটা কোৱেশ্চন তোমালোকে নিজে কৰিবা ঘৰত সেম টাইপৰ হয় এটা বেলেগ এটা কনসেপ্ট কিছুমান শিকাই আছো ইয়াৰ পিছৰ কোৱেশ্চনটো তোমালোকৰ এনেকুৱা আছে এক্সাম্পল নম্বৰ এটো 8 হয় এক্সাম্পল নম্বৰ 8 হয় sin 31 pi/3 এনেকুৱা কোৱেশ্চন আহিলে ফাৰ্স্ট কি কৰিবা
একদম সহজভাৱে কৈ আছোঁ মই, চাই ল'বা। লেট x ইকুৱেল টু 31 পাই বাই 3, এইটো আমি ধৰি ল'লোঁ। আমি এতিয়া কি উলিয়াব লাগে, চাইন এক্সৰ ভেলু কিমান হ'ব। ঠিক আছে, এতিয়া আমি এইটো ভালকৈ বনাব লাগিব ব্ৰেক কৰি এই বস্তুটো। এতিয়া চাবা, x ইকুৱেল টু আছে 31 পাই বাই 3, এইটো আছে। এতিয়া 31ক 3ৰে ডিভাইড কৰা। কি কৰিবা, 31ক 3ৰে ডিভাইড কিমান যাব, 10 বাৰ যাব, তেতিয়া 30 হ'ব, বাকী থাকিব 1। চ' আমি এনেকৈ লিখিব পাৰোঁ x ইকুৱেল টু 31ৰ জেগাত এনেকৈ লিখিব পাৰি 3 ইনটু 10 প্লাছ 1 ডিভাইড বাই 3, এনেকৈ লিখিব পাৰিনে? কাৰণ চোৱা, 31ক আমি 3ৰে ডিভাইড কৰিলোঁ, কিমান হ'ল 10। চ' 3 ইনটু 10 মানে 30 প্লাছ বাকী থাকিল 1, চ' 1টো এক্সট্ৰাকৈ লিখিছোঁ। এতিয়া 3ৰে যদি এইটোক ডিভাইড কৰোঁ কিমান হ'ব, 3 3 কেঞ্চেল যাব, চ' কিমান থাকিব 10 পাই থাকিব, প্লাছ আকৌ 3ৰে এইটোক ডিভাইড কৰিলে 1/3 থাকিব, 1/3 পাই। বুজি পালা? চ' আমি কি লিখিব পাৰিম, 10 পাই প্লাছ পাই বাই 3, এইটো বস্তু এনেকৈ বনাই ল'ব লাগিব ব্ৰেক কৰি। কেনেকৈ কৰিলোঁ চোৱা, 31টোক 3ৰে ডিভাইড কৰিলোঁ, চ' 3 ইনটু 10 হ'ব, আৰু বাকী থাকিল 1, চ' এক্সট্ৰাকৈ 1 লিখিছোঁ। চ' এইটোৰে যদি এইটোক ডিভাইড কৰোঁ, 3ৰে 3 কাটা যাব, 10 পাই থাকিব, প্লাছ আকৌ মাজত প্লাছ আছে, এইটো 1 আছে, 1/3 পাই। চ' এইটো হ'ল, এইখিনিলৈকে হ'ল। দেৰফৰ আমি কি উলিয়াব লাগে, চাইন 10 পাই প্লাছ পাই বাই 3, সেইটো উলিয়াব লাগে। এতিয়া কেনেকৈ উলিয়াম চাবা, এইখিনি চবেই বুজি পাইছা? মই গতিকে এইখিনি মুচি লওঁ। ইয়াৰ পিছত চাবা 10 পাই, চ' 10 পাই মানে কি, 10 ইনটু 180 ডিগ্ৰী, হয় নহয়? 10 পাই মানে 10 ইনটু 180 ডিগ্ৰী। এতিয়া আমি এইটো বস্তু লিখিলোঁ ASTC, সদায় এইটো ইউজ হ'ব। এতিয়া 10 ইনটু 180 মানে এইখিনিলৈকে 180 হ'ল এবাৰ, এইখিনিলৈকে 180 হ'ল, দুবাৰ আকৌ 180 হ'ল, তিনিবাৰ, তেনেকৈ 4বাৰ, 5বাৰ, 6বাৰ, 7, 8, 9, 10। চ' 10 বাৰত কিমানখিনিলৈকে আহি গ'ল, এইখিনিলৈকে আহি গ'ল। ঠিক আছে, ASTC 10 ইনটু পাই, চ' 10 ইনটু পাই মানে কিমানলৈকে আহিল, এইখিনিলৈকে হৈ গ'ল। 10 পাইত এইখিনিলৈকে আহিল, তাৰপিছত প্লাছ 10 পাইৰ লগত প্লাছ কিমান আছে, পাই বাই 3 আছে। ঠিক আছে, গতিকে এইটো ইয়াতকৈ আৰু অলপ পাই বাই 3 প্লাছ হ'ব, ইয়াত আহিব, পাই বাই 3 আহি গ'ল, এইটো কোৱাড্ৰেণ্টত আহি গ'ল, হয় নহয়? 10 পাই আছে আৰু পাই বাই 3, পাই বাই 3 মানে কিমান, 180/3 মানে 60, গতিকে 10 পাইৰ লগত 60 প্লাছ কৰি দিলা মানে ইয়াত আহি যাব বস্তুটো, এইটো কোৱাড্ৰেণ্টত। ঠিক আছে, চ' এইটো কোৱাড্ৰেণ্টত কি হয়, অল পজিটিভ, মানে চব পজিটিভ হ'ব, গতিকে ইয়াত চব পজিটিভ হ'ব। গতিকে আমি এইটো কেনেকৈ লিখিব পাৰোঁ, চাইন 10 পাই প্লাছ পাই বাই 3 আছে ন, এইটো এনেকৈ লিখি দিয়া, চাইন পাই বাই 3, সেনেকৈ লিখি দিব পাৰি, চাইন পাই বাই 3। ঠিক আছে, চ' এতিয়া চাইন পাই বাই 3 হ'লে প্লাছ প্লাছ লিখিছোঁ, কাৰণ কিয় ইয়াত চব প্লাছ হয়। এতিয়া চাইন পাই বাই 3 মানে কিমান হয় ন, 60 ডিগ্ৰী হয়, 60 ডিগ্ৰী ভেলু √3/2, তেনেকৈ কৰিব লাগে। বুজি পাইছা? তোমালোকক আৰু দুটামান এক্সাম্পল এক্সাৰচাইজৰ কুৱেশ্যন কেইটা কৰাই দিওঁ ইয়াৰ। এক্সাৰচাইজ 3.2, 6 নম্বৰ কুৱেশ্যনটো চোৱা, চাইন 765 ডিগ্ৰী এইটো আছে। এতিয়া 765ৰ জাষ্ট আগত 180ৰ মাল্টিপল কি আছে, 180 এইটো দুবাৰ কৰিলে 360, এইটো দুবাৰ কৰিলে 720, চ' জাষ্ট আগত 720 আছে। ঠিক আছে, চ' আমি এইটো এনেকৈ লিখিব পাৰোঁ, চাইন 720 প্লাছ আৰু কিমান বাকী থাকিব, 45 বাকী থাকিব, এনেকৈ লিখি দিব পাৰি। চ' এতিয়া চাবা ASTC আকৌ লিখি ল'লোঁ, 720 ডিগ্ৰী আছে, এইখিনিলৈকে 180, এইখিনিলৈকে 360, এইখিনিলৈকে 180 আকৌ হ'ব, এইখিনিলৈকে 360 আকৌ হ'ব, গতিকে এইখিনিলৈকে কিমান আহিব, দুবাৰ 360 আহিল, মানে 720 আহিল এইখিনিলৈকে, আৰু 720ৰ লগত 45 প্লাছ, মানে এইটো কোৱাড্ৰেণ্টত, আৰু ইয়াত অল পজিটিভ, চ' আমি এইটো লিখিব পাৰোঁ চাইন 45 ডিগ্ৰী, আৰু এইটো মানে কিমান আছিলে, 1/√2 আছিলে। ঠিক আছে, চাইন 45 1/√2। এতিয়া আৰু বাকীকেইটা এক্সাম্পল চাবা। এতিয়া নেক্সট এক্সাম্পলটো চোৱা, ছেকেণ্ড মানে 7 নম্বৰটো, cos x আছে, cosec
মাইনাছ 1410 এইটো আছে চ' মাইনাছটো আগত গুচি আহিব মাইনাছ কচেক 1410 এইটো আছে এতিয়া এইটো আমি কেনেকৈ কৰিম চাবা 1410 ইয়াৰ জাষ্ট আগত 180 মাল্টিপল চাবা কি আছে আমাৰ কিমান আছে 1410 আছে হয়নে নহয় চ' তোমালোকে ইয়াৰ কাৰণে ন 18ৰ টেবুলখন মনত ৰাখিবাচোন সদায় 18 মানে ইয়াত 0 এটা লগাই দিলে হ'ল 180 দুবাৰ কৰিলে 360 তিনিবাৰ কৰিলে তেনেকৈ 540 ইমানখিনিলৈকেতো নাহে 180 ধৰা 5 কৰিলে কিমান হ'ব 960 180 ছবাৰ কৰিলে কিমান হ'ব এইটোৰ লগত আৰু 18 যোগ কৰি দিয়া 1080 1410 আছে আৰু 180 দিব পাৰি 180 ইনটু 7 কৰিলে কিমান আহিব 180 ইনটু 7 126 আৰু 180 দিব পাৰি নেকি চোৱা 180 ইনটু 8 4 1440 1440 হ'লে এইটো 1410 আছে বেছি হৈ যাব নে এইটোৱে দিয়া 1440 ঠিক আছে চ' এইটো কেনেকৈ দিবা মাইনাছ কচেক 1440 মাইনাছ 1410 এইটো হ'ব মানে মাইনাছ কচেক 180 মানে পাই চ' 8 পাই মাইনাছ এইটো কি লিখিছোঁ 30 হ'ব 8 পাই মাইনাছ ইয়াত হ'ব 30 ডিগ্ৰী বুলি লিখি দিয়া একো নাই চ' মাইনাছ কচেক 8 পাই 2 পাইত এইখিনিলৈকে আহে এবাৰ ঘূৰে চ' 8 পাইত এইখিনিলৈকে দুবাৰ ঘূৰিব তিনিবাৰ আৰু চাৰিবাৰ এইখিনিলৈকে আহিব ঠিক আছে পিছত মাইনাছ 30 ডিগ্ৰী আছে ইয়াৰ পৰা মাইনাছ হ'ব এইফালে ইয়াত আহিব আৰু ইয়াত কি পজিটিভ আছিলে চি মানে কছ আৰু চেক এই দুটা পজিটিভ আছিলে চ' আমাৰ হাতে কচেক চ' কচেকটো কি হ'ব তেতিয়া মাইনাছ হ'ব মাইনাছ কচেক এইটো কিমান আছে 30 ডিগ্ৰী হৈ গ'ল এতিয়া মাইনাছ মাইনাছ প্লাছ কচেক 30 চ' কচেক 30 ডিগ্ৰী ভেলুটো লিখি দিয়া চাইন 30 ভেলু কিমান হাফ হয় চ' কচেক মানে উল্টা চ' 2 হ'ব তেনেকৈ কৰিব লাগে ঠিক আছে আৰু এটা এক্সাম্পল কৰাই দিছোঁ চাবা 10 19 পাই প্লাছ বাই 3 আছে এইটো কৰিব লাগে ধৰা আগৰ নিচিনাকৈ কৰা লেট x ইকুৱেল টু 19 পাই বাই 3 এতিয়া 19ক 3ৰে ডিভাইড কৰা কিমান হ'ব ছবাৰ যাব 18 হ'ব আৰু বাকী থাকিব 1 চ' আমি xটো এনেকৈ লিখিব পাৰোঁ x ইকুৱেল টু 3 ইনটু 6 পাই প্লাছ আৰু এক্সট্ৰা এটা 1 আছে চ' আকৌ এবাৰ পাই লিখা বাই 3 ঠিক আছে এতিয়া 3 এইটো কাটি দিব পাৰি কিমান হ'ব 6 পাই প্লাছ এইটো পাই বাই 3 এক্স পালে এইটো therefore 10 কিমান উলিয়াব লাগে 6 পাই প্লাছ পাই বাই 3 এতিয়া এইটো চোৱা ক'ত হ'ব 6 পাই এইখিনিলৈকে 1 পাই 2 পাই এইখিনিলৈকে কিমান হয় 2 পাই হয় ঠিক তেনেকৈ 4 পাই হ'ব এইখিনি আকৌ 3 নম্বৰ বাৰত 6 পাই হ'ব আৰু 6 পাই প্লাছ মানে ইয়াত আহিব বস্তুটো চ' ইয়াত অল পজিটিভ চ' ইয়াত 10 কি হ'ব আমাৰ পাই বাই 3 লিখিলে হৈ গ'ল মানে পাই বাই 3 মানে কিমান আছিলে 60 ডিগ্ৰী 1060 ডিগ্ৰী মানে কিমান আছিলে লিখি দিবা ভেলুটো কাৰোবাৰ যদি ট্ৰিগনমেট্ৰিক টেবুলখন মনত নাই টেবুলখন যদি মনত নাই ডেছক্ৰিপশ্যনত এটা লিংক থাকিব কেনেকৈ শ্বৰ্টকাটত মনত ৰাখিব পাৰি টেবুলখন সেইটো চাই ল'বা ঠিক আছে বাকীকেইটা এক্সাম্পল তোমালোকে নিজে কৰিব পাৰিবা আৰু বাকী তোমালোকৰ নেক্সট ক্লাছত আজিৰ ক্লাছটো 3.2 লৈকে হ'ল নেক্সট ক্লাছত বাকীখিনি কৰাম